নাজিৰাত জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা শিমলুগুৰি আৰু নাজিৰা পৌৰসভাৰ পঞ্চদশ বিত্তীয় আয়োগৰ পুঁজিৰ দ্বাৰা ৰূপায়ণ কৰা আৰু হাতত লোৱা আঁচনিৰ শুভ উদ্বোধন আৰু আধাৰশিলা মন্ত্ৰীগৰাকী আজি নাজিৰাত উপস্থিত হৈ গৃহ আৰু নগৰ উন্নয়ন জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা নাজিৰা আৰু শিমলুগুৰি পৌৰসভাত আজি মন্ত্ৰীগৰাকী কেইবাখনো আঁচনিৰ শুভ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে প্ৰায় 16 কোটি টকাৰে নাজিৰা পৌৰসভাৰ অধীনৰ পানী যোগান আঁচনি শ্মশান পথ নিৰ্মাণ আদিৰ কেইবাখনো আঁচনিৰ শুভ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে মন্ত্ৰীগৰাকীয়ে ইয়াৰ উপৰিও 16 কোটি 4,09,042 কোটি টকাৰে শিমলুগুৰি পৌৰসভা অধীনৰ 8খনকৈ আঁচনিৰ শুভাৰম্ভ আৰু আধাৰশিলা স্থাপন কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই নাজিৰাৰ পৰা দিলীপ হাজৰিকাৰ ৰিপৰ্ট অসমত বিৰোধী এনেকুৱাই যে কেতিয়া ফাট মেলি কেতিয়া লগ হৈ বুজি নাপাব আৰু এটা কথা মনত ৰাখিব অসমত দুটাই ব্যৱস্থা এটা হ'ল ভাৰতীয় জনতা পাৰ্টি আৰু ইয়াৰ মিত্ৰ দলৰ প্ৰতি থকা সমৰ্থন আৰু ইয়াৰ বিপৰীতে এছাম মানুহ আছে সেই এছাম মানুহটো সদায় আছে আৰু সেই এছাম মানুহৰ কথা হ'ল যে অসমখনক অশান্ত কৰি ৰাখিব লাগে অসমখনৰ উন্নয়ন বিঘ্নিত হ'ব লাগে অত বছৰে যিবিলাক কাম কৰিছে সেইখিনি কৰিবৰ কাৰণে চেষ্টা কৰে গতিকে তাত বিৰোধী লগ হয় তাত বিৰোধী ফাট মেলে আমাৰ কোনো তাৰ কাৰণে ফৰক নপৰে তাৰ কাৰণে কোনো আমাৰ সুবিধা অসুবিধা হ'ব লগা নাই গতিকে তেওঁলোকে ফাট মেলে লগ হয় যি কৰে কৰি থাকক আৰু বিৰোধীনো কি বিৰোধীটো আৰু বিৰোধিতা বা সবল বিৰোধীৰ ভূমিকা নলয় তেওঁলোকে যেতিয়াই মিটিঙত বহে তেতিয়া লুৰিণৰ বিয়াৰ কথা পাতে কাৰ বিয়া কেতিয়া হ'ব ঠিক কেন্দ্ৰত যেতিয়া বিৰোধী লয় তেতিয়া ৰাহুল গান্ধীৰ বিয়াৰ কথা পাতে তেনেকুৱাই বিৰোধী এতিয়া বিৰোধীৰ আপোনালোকে দেখিছে যে এই কেইদিনমান আগত বিৰোধীয়ে বহিলে কিনো কথা পাতিলে কিবা অসমৰ উন্নয়নৰ কথা পাতিলে নাপাতিলে তেওঁলোকে কি কথা পাতিলে লুৰিণৰ বিয়া কেতিয়া পাতিব চৰকাৰ বনোৱাৰ পৰিকল্পনা নহয় তেওঁলোকৰ লুৰিণৰ বিয়াৰ পৰিকল্পনা লুৰিণৰ বিয়াৰ পৰিকল্পনা কৰিছে তেওঁলোকক শুভাশীষ দিছোঁ বিয়া পাতিব লাগে সকলোৱে গতিকে এনেকৈ চলি থাকিব তেওঁলোকৰ বিয়া বাৰু কথা বতৰা চলি থাকিব গতিকে আমি সেইবিলাকক লৈ বহুত কনচাৰ্ণো নহয় আৰু জানিবও নিবিচাৰোঁ সামাজিক মাধ্যমত অখিল গগৈ যিটো পোষ্ট কৰিছে অখিল গগৈ ডাঙৰীয়া হ'ল এটা এনেকুৱা ব্যৱস্থাৰ পৰা আহিছে যে তেওঁক সদায় এটা অশান্তিৰ পৰিৱেশ লাগে শান্তিৰ পৰিৱেশ তেওঁ কেতিয়াও বিচৰাই নাই গতিকে তেওঁ এজন নিৰ্বাচিত জনপ্ৰতিনিধি অন্যক বেলেগ কথা ক'লে তেওঁতো জানে যে জনপ্ৰতিনিধিয়ে অসমৰ বা ভাৰতবৰ্ষৰ ন্যায় ব্যৱস্থাটো কি জানে ন্যায় কেনেকৈ পাব ন্যায় পাবৰ কাৰণে প্ৰথম পুলিচে তদন্ত কৰিব SIT গঠন হৈছে তাৰ তদন্ত হ'ব তদন্তৰ ৰিপৰ্ট ছাবমিট কৰিবৰ কাৰণে এটা সময় থাকে নিৰ্ধাৰিত সময়ৰ আগতে তদন্তৰ ৰিপৰ্ট দিব বুলি SITয়ে হৈ মুখ্যমন্ত্ৰী ডাঙৰীয়া স্পষ্ট ভাষাৰে কৈছে আৰু এই ৰিপৰ্ট বা এই চাৰ্জশ্বিট জমা হোৱাৰ পিছত ন্যায়ালয়ে ন্যায় দিব গতিকে ই এটা প্ৰক্ৰিয়া ভাৰতবৰ্ষত যেতিয়া চকুৰ সন্মুখত মহামানৱ মহাত্মা গান্ধীক গুলিয়াই দিছিল আৰু গুলিয়াই দিয়া মানুহজনে কৈছিল যে মই নিজে গুলিয়াইছোঁ বুলি স্বীকাৰ কৰি লৈছিল তেতিয়াও ইয়াৰ প্ৰক্ৰিয়াৰ কাৰণে 1-1.5 বছৰ সময় লাগিছিল তাৰমানে ভাৰতবৰ্ষৰ ন্যায় ব্যৱস্থাটো তেনেকুৱাই এই কথাবিলাক আমি উপলব্ধি কৰিব লাগিব আৰু এই কথাবিলাক ৰাইজক অবাধে লৈ যোৱাৰ কাৰণে ক'ব নালাগে ন্যায় পাব 100% ন্যায় পাব আৰু সেই ন্যায় পাবৰ কাৰণে যিটো প্ৰক্ৰিয়া সুন্দৰভাৱে চলি আছে SITয়ে 90 দিনৰ আগতে ন্যায় প্ৰক্ৰিয়াৰ কাৰণে দিবলগীয়া চাৰ্জশ্বিট জমা দিব আৰু আমাৰ ন্যায়ালয়ৰ ভাৰতবৰ্ষৰ ন্যায়ালয়ৰ ওপৰত ন্যায় ব্যৱস্থাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে যে ভাৰতবৰ্ষৰ ন্যায় ব্যৱস্থাই জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় আমাক সকলোকে দিব গতিকে এইটো সকলোৱে জনা কথা মাত্ৰ এটা আৱেগ সৃষ্টি কৰা বিভিন্ন নিগেটিভ কথা কোৱাৰ কাৰণে অখিল গগৈ বা এনেকুৱা মানুহখিনি কৈ থাকে গতিকে আপোনালোকেতো আৰু শ্ৰদ্ধেয় সাংবাদিক আপোনালোকে চব কথাই বুজি পায় গতিকে আপোনালোকে জানে এই কথাটো যে মই আপোনালোকৰ জৰিয়তে সাধাৰণ ৰাইজকো কম যে ন্যায় 100% পাব মাত্ৰ তাৰ কাৰণে এটা প্ৰক্ৰিয়া থাকে আৰু এই প্ৰক্ৰিয়াৰ কাৰণে আমি সকলোৱে ৰ'ব লাগিব সকলোৱে ন্যায় আনন্দৰ দিন নাজিৰা চহৰত পঞ্চদশ বিত্তীয় আয়োগৰ জৰিয়তে দিয়া পুঁজিৰ জৰিয়তে আজি নাজিৰাত এটা পানী যোগান আঁচনিৰ শুভাৰম্ভণি আৰু আন 7টাকৈ আঁচনিৰ শিলান্যাস কৰা হৈছে তাত পানী যোগান আঁচনি আছে MRF বা জাবৰ নিষ্কাশনৰ ব্যৱস্থা আছে ড্ৰেইন আছে প্ৰায় 16.5 কোটি টকাতকৈ অধিক ব্যয়েৰে এই আঁচনিসমূহ কৰা হৈছে আৰু নাজিৰা পৌৰসভাই খুব সুন্দৰভাৱে আমাৰ চৰকাৰে দিয়া পুঁজিৰ সদব্যৱহাৰৰ মাজেৰে এই কামখিনি কৰি উলিয়াবলৈ চিন্তা চৰ্চা কৰিছে এটা আঁচনিৰ সম্পূৰ্ণ হৈছে গতিকে নাজিৰাবাসীয়ে বহুদিন পাই থকা কিছু অভাৱ পানী খোৱা পানীৰ অভাৱ
জাবৰ নিষ্কাশনৰ অভাৱ আৰু কৃত্ৰিম বানপানীৰ অভাৱৰ কিছু পৰিমাণে হ'লেও এই আঁচনিকেইটাই সকাহ দিব। তাৰ লগে লগে নাজিৰা নগৰখনৰ কাৰণে আমি ভৱিষ্যতে যাতে অমৃত মিছনৰ অধীনলৈ আনি ইয়াত পানী যোগান ব্যৱস্থাটো খুব সুন্দৰ কৰিব পাৰোঁ, বিশুদ্ধ পানী যোগান ব্যৱস্থাটো তাৰো পৰিকল্পনা আমি ৰাখিছোঁ। তাৰ লগতে নাজিৰা বা সকলো চহৰ যেতিয়া গঢ়ি উঠে তাত খুব পৰিকল্পনাৰ অভাৱ থাকে আৰু সেইকাৰণে কৃত্ৰিম বানপানী, যান জঁট ইত্যাদি বহু সমস্যাৰ সৃষ্টি হয়। আমি অসমৰ বিভিন্ন চহৰত সেই সমস্যাসমূহ ভৱিষ্যতে মোকাবিলা কৰিবৰ কাৰণে লাইডাৰ ছাৰ্ভে, কমপ্লিট ছাৰ্ভে কৰাৰ ব্যৱস্থা ৰাখোঁ, যাতে ক'ত নেচাৰেল ড্ৰেইন, ক'ত কেনেকৈ পানীটো ওলাই যাব লাগে এই কথাবিলাক। আৰু নাজিৰা চহৰতো খুব কম দিনৰ ভিতৰত এই ছাৰ্ভেৰ কাম আৰম্ভ কৰিম, যাতে ভৱিষ্যতৰ দিনত যি সমস্যা অইন চহৰত এতিয়া অত্যন্ত জটিল হৈ পৰিছে, সেই সমস্যা যাতে নাজিৰাত ভৱিষ্যতলৈ নাহে তাৰ কাৰণে এতিয়াই পৰিকল্পনা কৰিবলগীয়া। মই নাজিৰাবাসী ৰাইজক ধন্যবাদ দিছোঁ যে সকলোৱে অতি উৎসাহেৰে আমাক উৎসাহিত কৰিলে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমি ভৱিষ্যতে নাজিৰাৰ প্ৰতিটো উন্নয়নৰ কাৰণে সদায় কাম কৰি যাম আৰু কাম কৰি গৈ নাজিৰাক এখন আগবঢ়া চহৰ